প্রথম বর্ষর স্বাধীনতা দিবসের ঐতিহাসিক কার্যসূচী 19 স্বাধীনতা দিবস উদযাপন কার্যসূচী প্রথম সাহিত্য বিশ্বতে মাননীয় মুখ্য অতিথি মহোদয় নিরীক্ষণ করেছে স্বাধীনতা দিবস কাৰ্যসূচী পেৰেড গ্ৰাউণ্ড আৰু তেখেতে নিৰীক্ষণ কৰি অহাৰ পিছতে আমি তাৰ পিছতে আগবাঢ়িছোঁ কাইছা বৰদলৈৰ নেতৃত্বত লিটল ষ্টাৰ চিনিয়ৰ স্কুলৰ গাইডৰ দল কাইছা বৰদলৈৰ নেতৃত্বত লিটল ষ্টাৰ চিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ গাইডৰ দল গৌৰৱ কন্দৰ নেতৃত্বত RD জুনিয়ৰ কলেজৰ ছাত্ৰ ছাত্ৰীসকলৰ মাৰ্চ পাষ্ট প্ৰদৰ্শন গৌৰৱ কন্দৰ নেতৃত্বত RD জুনিয়ৰ কলেজৰ ছাত্ৰসকলৰ মাৰ্চ পাষ্ট জৱাহৰলাল নেহৰু চৰ্দাৰ বল্লভভাই পটেল ডক্টৰ BR আম্বেদকাৰ শহীদ কনকলতা মূলা গাভৰু দেশভক্ত তৰুণৰাম ফুকন লোকপ্ৰিয় গোপীনাথ বৰদলৈকে আদি কৰি যিসকল জ্ঞাত অজ্ঞাত মুক্তি যুঁজাৰুৰ ত্যাগ আৰু কঠোৰ সংগ্ৰামৰ বিনিময়ত ইংৰাজৰ শাসনৰ পৰা দেশখনক মুক্ত কৰি স্বাধীনতাৰ সোৱাদ লৈ মুক্ত আকাশৰ তলত মুকলি বতাহ সেৱন কৰিবলৈ সক্ষম হলো সেইসকল বীৰ শ্বহীদক আজিৰ এই দিনটোতে গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আজি ডিগবৈ নতুনকৈ আমি লাভ কৰা সমজিলাৰ প্ৰশাসনিক ভৱনটোৰ সন্মুখভাগতে 59তম স্বাধীনতা দিৱস খুব সুন্দৰভাৱে আৰম্ভণি কৰিছোঁ আৰু ইয়াত পবিত্ৰ জাতীয় পতাকা উত্তোলন কৰিলে নতুনকৈ সমজিলাৰ আয়ুক্ত ৰাহুল দলে ডাঙৰীয়াই আৰু আমাৰ মাজত উপস্থিত আছে আমাৰ চিটি SP আমাৰ হিমাংশু গোহাঁই ডাঙৰীয়া আছে। গতিকে খুব সুন্দৰ হৈছে আৰু ডিগবৈ সমষ্টিৰ প্ৰায় 25খনমান বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে ইয়াত যোগদান কৰিছে আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলে ইয়াত নৃত্য প্ৰদৰ্শন কৰিব। 4টাকৈ ইয়াত ফুটবল দল আছে মহিলা আৰু পুৰুষৰ। খুব সুন্দৰ আৰু সমজিলা লাভ কৰাৰ পাছত আমাৰ ডিগবৈ সমষ্টিৰ 13খন গাঁও পঞ্চায়ত আৰু এখন পৌৰসভাৰ 1,45,000 অতি আনন্দিত হৈছে যিহেতুকে পূৰ্বে জিলাখনত আমাৰ এজন জিলা আয়ুক্ত আছিলে। জিলা আয়ুক্তই 5টা সমষ্টিৰ আমাৰ চৰকাৰী আঁচনিসমূহ মানে তেওঁ ইমপ্লিমেণ্ট কৰাৰ ক্ষেত্ৰতে হওক বা আমাৰ জনসাধাৰণৰ মনৰ কথা আমাৰ সমস্যাসমূহ ক'বৰ কাৰণে কিছু অসুবিধা হৈছিলে যিহেতু যথেষ্ট দূৰ হৈছিলে খৰচৰ কথা আছিলে যাতায়াতৰ কথা এটা আছিলে। সেইমৰ্মে খৰতকীয়া কৰিবৰ কাৰণে কামত ত্বৰান্বিত কৰিবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমত 10খন নতুনকৈ সমজিলা দিলে আৰু আমাকো দিলে ডিগবৈত। আমি খুব ভাল পাইছোঁ আৰু অস্থায়ীভাৱে টিংৰাই ৰাজহুৱা খেলপথাৰ যিটো নৱনিৰ্মিত ষ্টেডিয়াম গ্ৰাউণ্ড ফ্ল'ৰত এইটো দিয়া হৈছে প্ৰায় 2 বছৰমান নিৰ্মাণ কৰা হ'ব। মুঠতে আমাৰ যিবোৰ কাম আচলতে যে উন্নয়নমূলক কাম এই কামখিনি এটা ত্বৰান্বিত কৰিবৰ কাৰণে আচলতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা চৰকাৰী এটা সিদ্ধান্ত ল'লে। গতিকে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদাক আমি ধন্যবাদ দিছোঁ। আমি অসম চৰকাৰক ধন্যবাদ দিছোঁ আৰু ইয়াৰ যিসকল আমাৰ ৰাহুল দলে ডাঙৰীয়াৰ লগত যিসকল বিষয়া কৰ্মচাৰী আৰক্ষী বিভাগৰ লগত জড়িত যিসকলে সমজিলাত নতুনকৈ নিযুক্তি লাভ সকলোকে আমি আদৰণি জনাইছোঁ। সাংবাদিক বন্ধুসকলক আদৰণি জনাইছোঁ। অহা দিনবিলাকত এইবোৰ সমষ্টিটোৰ আমি যথেষ্ট উন্নয়নৰ কথা চিন্তা চৰ্চা কৰিছোঁ, নতুন আঁচনিৰ কথা চিন্তা চৰ্চা কৰিছোঁ আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে আমাৰ ডিগবৈ সমষ্টিটোৰ কাৰণে আমি 5 কোটি ৰাস্তা ইতিমধ্যে নিৰ্মাণ কৰিলোঁ। আৰু ঠিক তেনেধৰণে ডিগবৈ সমষ্টিত আজিৰ দিনটো ক'বলৈ পাৰোঁ যে এখন ভাঙা কলেজ, এখন ভাঙা হায়াৰ ছেকেণ্ডেৰী নাই, ভাঙা হাইস্কুল নাই চৰকাৰী বিভাগত বা এখন ভাঙা দলং নাই। গতিকে যোৱা 9 বছৰত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আশীৰ্বাদ আৰু সহযোগত মই বিধায়ক হিচাপে এই অঞ্চলত যথেষ্ট কাম কৰিছোঁ আৰু অহা দিনবিলাকত জনসাধাৰণে বিচৰাৰ ধৰণে ৰাইজক কাম কৰি যাম বুলি ভাবিছোঁ। আৰু হৃদয়ত আজি পবিত্ৰ আজি 59তম স্বাধীনতা দিৱসৰ প্ৰাক্ষণত আপোনালোকৰ সাংবাদিক বন্ধুসকলৰ লগতে সমগ্ৰ অসমবাসী আৰু সমগ্ৰ ডিগবৈ সমষ্টিৰ প্ৰতিগৰাকী ব্যক্তিলৈ মোৰ গভীৰ কৃতজ্ঞতা জনাইছোঁ আৰু শুভেচ্ছা জনাইছোঁ।